নমস্কাৰ মই সুম্পিৰেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ পেথা যেহেতু ছাত্ৰ আন্দোলনে এতিয়া সমগ্ৰ দেশ জুকাৰি গৈছে সিজেপিৰ প্ৰতিবাদত ইতিমধ্যে সমগ্ৰ দেশ জুকাৰি যোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতে প্ৰথমবাৰৰ বাবে সদনত এই বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে কালিৰ দিনটোত জেপি নাড্ডাই সংবাদমেল সম্বোধন কৰি কয় যে এই বিষয়টো এতিয়া সদনত উত্থাপন হৈছে আমি সদনত এই বিষয়ে চিন্তা চৰ্চা কৰি আছো যেহেতু কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীও সদনৰ মজিয়াত এক এই যে সিজেপি তেওঁলোকৰ নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু অনিয়মৰ বিষয়টো সদনৰ মজিয়াত প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্থাপন কৰিছিল আৰু তাৰ পিছতে তেওঁ কৈছিল আসলতে এই প্ৰশ্ন কাকত ফাদিল ৰাজনীতিৰ বিষয় নহয় সেইবাবে আসলতে পুনৰ এক্সাম অনুষ্ঠিত কৰা হ'ল আৰু যি সকলে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে সেই সকলক কোনো পথে ৰেহাই দিয়া নহয় আৰু 13 গৰাকী গ্ৰেপ্তাৰ কৰা বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে জনাইছিল আৰু তাৰ পিছতে কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই ঘোষণা কৰিছে যে এই বিষয়টো এতিয়া উত্থাপন হ'ব সদনৰ মজিয়াত আৰু যি সকলে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে সেই সকলক ৰেহাই দিয়া নহব আৰু পুনৰ যাতে এই যি প্ৰশ্ন কাকত ফাদিল আৰু অনিয়ম সেই অনিয়ম সংঘটিত নহবৰ বাবে কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু তাৰ মাজতে যি প্ৰধানমন্ত্ৰী বাসগৃহৰ সন্মুখত ৰাহুল গান্ধীয়ে সিজেপিৰ সমৰ্থনত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদক জেপি নাড্ডাই পোনপটীয়াকৈ নস্যাৎ কৰিছে কৈছে কি ৰাহুল গান্ধীয়ে এই বিষয়টোক এতিয়া ৰাজনীতিৰ বিষয় কৰি গঢ়ি তুলিছে আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো আমি এই মুহূৰ্তত জনাইছো যে প্ৰথমবাৰৰ বাবে এতিয়া কেন্দ্ৰ চৰকাৰে সহাৰি জনাইছে সিজেপিক যেহেতু ছাত্ৰ আন্দোলনক লৈ এতিয়া সংসদত চৰ্চা কৰিব চৰকাৰে আৰু শিক্ষাৰ্থীৰ আন্দোলনক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা উচিত নহয় এই বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ আন্দোলনক ৰাজনীতিকৰণ কৰিলে এই সময়ত ৰাজনীতি কৰাৰ একেবাৰে উচিত সময় নহয় দীৰ্ঘ সময় ধৰি সংসদত চৰ্চা আলোচনাৰ আহ্বান জনালে জেপি নাড্ডাই যেহেতু সমগ্ৰ দেশজুৰি উত্তাল হৈ পৰা শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ আৰু আন্দোলনক লৈ অৱশেষৰ স্থিতি স্পষ্ট কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত এই ছাত্ৰ আন্দোলনক লৈ চৰ্চা আৰু আলোচনা কৰিবলৈ চৰকাৰ এতিয়া সম্পূৰ্ণৰূপে সাজু বুলি এতিয়া ঘোষণা কৰা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ মাজতে সৃষ্টি হৈছে এক উত্তপ্ত ৰাজনৈতিক সংঘাতৰ কিয়নো চৰকাৰে স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে শিক্ষাৰ্থীৰ আন্দোলনক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা আসলতে উচিত সময় এটো নহয় চৰকাৰী পক্ষই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি অভিযোগ তুলিছে যে বিৰোধীয়ে শিক্ষাৰ্থীসকলৰ আবেগক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে আৰু চৰকাৰী পক্ষ ইতিমধ্যে মন্তব্য কৰিছে যে শিক্ষাৰ্থীসকলৰ সমস্যা আমাৰ সমস্যা তেওঁলোকৰ আন্দোলনক লৈ ৰাজনৈতিক ৰুটি শেকাৰ যি প্ৰচেষ্টা চলোৱা হৈছে কংগ্ৰেছৰ ফালৰ পৰা সেয়া অত্যন্ত আসলতে দুৰ্ভাগ্যজনক শিক্ষাৰ্থীৰ আন্দোলনক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা উচিত নহয় বুলি সংবাদমেল সম্বোধন কৰি জেপি নাড্ডা ইতিমধ্যে স্পষ্ট কৰিছে আৰু ইফালে যে চৰকাৰে বিৰোধী দল বিশেষকৈ কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ নেতৃত্বৰ অভিযোগ যে ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ এই স্বতঃস্ফূৰ্ত আন্দোলনক ৰাজনীতিকৰণ কৰি নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে চৰকাৰৰ মতে দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত য'ত জড়িত হৈ আছে তাত সংবেদনশীলতাৰ প্ৰয়োজন এই সময় ৰাজনীতি কৰাৰ একেবাৰে উচিত সময় নহয় বুলি মন্তব্য কৰিছে এতিয়া জেপি নাড্ডাই যেহেতু আমি জনাই গৈছো যে ছাত্ৰ আন্দোলনে এতিয়া সমগ্ৰ দেশ জুকাৰি গৈছে কপি উঠিছে দিল্লী আৰু তাৰ সমান্তৰালভাৱে বিশিষ্ট বিজ্ঞানী পৰিৱেশবিদ সোনম ৱাংচুকৰ আজি আমৰণ অনশনৰ ২৬টা দিন তেখেতে চিকিৎসালয়ৰ বিচনাত থাকিয়ে এই অনশন অব্যাহত ৰাখিছে আৰু তেখেতেও মন্তব্য কৰিছে যে যেতিয়ালৈকে আসলতে এই ছাত্ৰসকলৰ যি তেওঁলোকৰ আশা যি দাবী সেই দাবী যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে সোনম ৱাংচুকে তেওঁৰ যে আমৰণ অনশন সেই অনশন অব্যাহত ৰাখিব কিন্তু তাৰ মাজতে কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি জেপি নাড্ডাই স্পষ্ট কৰিছে যে ছাত্ৰ আন্দোলনক লৈ এতিয়া সদনৰ মজিয়াত সেই বিষয়টো চৰ্চা কৰিব চৰকাৰে আৰু শিক্ষাৰ্থীৰ আন্দোলনক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা এতিয়া উচিত সময় নহয় আৰু নিট পেপাৰ লিক আৰু যি
অনিয়ম প্ৰশ্ন কাকত ফাদিল সেয়া আচলতে ৰাজনীতিৰ বিষয় নহয় আৰু ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ আন্দোলনক ৰাজনীতিকৰণ কৰিলে এই সময়ত ৰাজনীতি কৰাৰ উচিত সময় নহয় দীৰ্ঘ সময় ধৰি সংসদৰ চৰ্চা আলোচনাৰ আহ্বান জনালে জেপি নাড্ডাই আমি এই মুহূৰ্তত জেপি নাড্ডাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো मैं ये जरूर कहना चाहता हूं कि जो सरसरी तौर पर मुझे ध्यान में आया है जो मैंने पेन डाउन किया है वो आपके साथ में जरूर चर्चा करूंगा। अगर मैं बात करूं जम्मू कश्मीर में सर्विस सिलेक्शन बोर्ड के एग्जामिनेशन में पेपर लीक हुआ जहां पर कांग्रेस और एनसी की सरकार है नेशनल कॉन्फ्रेंस की, उसी तरीके से हिमाचल प्रदेश स्कूल एग्जामिनेशन बोर्ड में उसमें पेपर लीक हुआ जहां कांग्रेस की सरकार है। उसी तरीके से झारखंड में JAC में हिंदी और साइंस के पेपर लीक हुए झारखंड, जहां पर कांग्रेस और झारखंड मुक्ति मोर्चा की सरकार है। तेलंगाना में वहां पर इंटरमीडिएट के लैंग्वेज का पेपर लीक हुआ और वहां पर भी हमको मालूम है कि कांग्रेस और CPI की सपोर्टेड सरकार है। तेलंगाना में SSC में लैंग्वेज के पेपर लीक हुआ और वहां भी तेलंगाना में कांग्रेस पार्टी और CPI की सपोर्टेड सरकार है। तमिलनाडु में BEd के कोर्स पेपर में वहां पर जो जिसे हम कहते हैं तमिलनाडु टीचर्स एजुकेशन यूनिवर्सिटी बोर्ड, वहां भी पेपर लीक हुआ, वहां भी उस समय विपक्ष की सरकार थी। वेस्ट बंगाल में पुलिस कांस्टेबल का रिक्रूटमेंट एग्जाम पेपर लीक हुआ, वहां उस समय TMC की सरकार थी। पंजाब में पंजाब सबऑर्डिनेट सर्विस सिलेक्शन बोर्ड, इसमें ग्रुप B के एग्जामिनेशन में इसमें भी पेपर लीक हुआ और मैल प्रैक्टिसेस भी हुए हैं। उसी तरीके से केरला में स्टेट में PSC के 26 एग्जाम पेपर में इरेगुलरिटीज हुई हैं। कर्नाटक में जहां पर कांग्रेस की सरकार है वहां भी प्रेपरेटरी बोर्ड एग्जाम में पेपर लीक हुआ, PUC के पेपर में लीक हुआ। तो इस तरीके से मेरे को तो ये कुछ नाम मैंने लिए हैं अभी, ये इसकी बहुत लंबी फेयर लिस्ट है जिसके बारे में हम चर्चा चाहेंगे कि जब चर्चा हो। लेकिन मैं पूछना चाहूंगा विपक्ष के नेता से, राहुल गांधी जी से, कि आप सिलेक्टिव क्यों हैं? वाई आर यू सो सिलेक्टिव? आपने यूपीए की और यूपीए के सपोर्टेड सरकारों को, जिसे हम इंडी गठबंधन कहते हैं, इंडी अलायंस कहते हैं, उनकी गवर्नमेंट्स के बारे में आपने क्यों नहीं चर्चा की? क्यों आपने अपने आप को उससे अलग रखा? यह स्पष्ट बताता है कि आपका उद्देश्य छात्रों का हित नहीं है। आपका उद्देश्य एजुकेशन में बढ़ोतरी हो, एजुकेशन की क्वालिटी में बढ़ोतरी हो, स्टूडेंट्स को जस्टिस मिले, इसमें आपका इंटरेस्ट नहीं है। आप स्टूडेंट्स के विषयों को, डिमांड्स को लेकर के आप पॉलिटिकल माइलेज लेना चाहते हैं, राजनीतिक रोटियां सेकना चाहते हैं, जो कि दुर्भाग्यपूर्ण है। लेकिन मैं इस मोड़ पर एक बात जरूर कहना चाहूंगा कि यह समय ये नहीं है कि हमारी सरकारें, आपकी सरकारें, तुम्हारी सरकारें, इस तरीके से हम इन चीजों को विभाजित करें। ये गंभीर मसला है और जैसा मैंने आपके सामने कुछ नाम गिनाए, ये बड़ी लंबी लिस्ट है जिसमें यूपीए की सरकारें इन्वॉल्व हैं जहां पेपर लीक हुआ है। लेकिन हम आरोप प्रत्यारोप से बाहर निकल करके हमें इस पर चर्चा करनी चाहिए और चर्चा करने का जो सबसे अच्छा माध्यम है वो है सदन, वो है पार्लियामेंट, और हम चर्चा के लिए तैयार हैं। गहन चर्चा हो, गहन चर्चा के माध्यम से इसकी बारीकियों में हम जाएं। व्हाट आर द फैक्टर्स विच आर लीडिंग टू फॉर पेपर लीक, हु आर द पीपल इन्वॉल्व एंड हाउ द सेंट्रल गवर्नमेंट हैज रिस्पॉन्डेड। हमने किस तरीके से, जब हमारे ध्यान में कोई पेपर लीक आया है तो हमने किस तरीके से इसको एड्रेस किया है और बाकी सरकारों को भी किस तरीके से इसमें एड्रेस करना चाहिए। क्या बिंदु है जिसके बारे में हमको गहराई से चिंतन करके उसका हमको
उसका कोई रास्ता निकालना चाहिए ताकि हमारे छात्रों के साथ जो करोड़ों में हैं उनके साथ